যোৱা দুদিনৰ পৰা এটি ভিডিঅ' ভাইৰেল হৈ আছে আৰু দুখ লাগিছে প্ৰথমে এইটোৱেই যে মোৰ সতীৰ্থসকলকে ধৰি কোনো এজন সদাশয় লোকে এবাৰো ভাবি চাবলৈ চেষ্টা কৰা নাই, এবাৰো ৰিচাৰ্চ কৰা নাই যে সেই ভিডিঅ'টি কেই তাৰিখৰ আছিলে। মই সকলোৰে জ্ঞাতাৰ্থে জনাওঁ, যিটো ভিডিঅ' ভাইৰেল হৈ আছে ব্লু জাৰ্চিত বৰ্ষাপাৰা ষ্টেডিয়ামত, সেই ভিডিঅ'টি আমাক সোধা গৈছিল যোৱা 22 মে 2026। গুগল জেমিনাই ChatGPT বা আন কোনোবা মাধ্যমৰ জৰিয়তে আমি যিখিনি ইনফৰমেশ্যন পাওঁ, ইনফৰমেশ্যনত লিখা থাকে যে 16 মে 2026 CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত। আৰু আমাক প্ৰশ্নটি সোধা গৈছিল তাৰে ঠিক 5টা দিনৰ পিছত। গতিকে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে 5টা দিনত মোৰ সীমিত জ্ঞানৰ অধ্যয়নত মই যিখিনি বস্তু জানিছিলোঁ সেইখিনি মোৰ মুখেৰে ওলাই গৈছিল। যদি মই বহুত বেছি চতুৰ বুদ্ধিয়ক হ'লো হয় তেতিয়াহ'লে মই টেকফুলি কথাখিনি বেলেগ এটা ক্ষেত্ৰলৈ লৈ গৈ মই উত্তৰ দিব পাৰিলোঁ হয়। এই ভিডিঅ'টি চাই থকা, আমাক গালি পাৰি থকা প্ৰত্যেকজন ব্যক্তিকে যদি সেই 4টা দিনৰ ভিতৰত সুধিলে হয় CJPৰ মুভমেণ্টটোৰ বিষয়ে, তেখেতসকলে আপোনালোকে হয়তো আজি যিমান ভালকৈ কৈ থাকিব পাৰিছে CJPৰ মুভমেণ্টৰ বিষয়ে, আইডিঅ'লজিৰ বিষয়ে, সেইখিনি সময়ত চাগে ক'ব নোৱাৰিলে হয়। আৰু সেই প্ৰশ্নটি সোধা গৈছিল ইনিংছ ব্ৰেকৰ মাজত। 20 অভাৰ্ছৰ ইনিংছ এটা খেলাৰ পিছত আমি খেলি থকা মানুহ নহয়, যিমানখিনি ভাগৰে আমাক লগ দিছিলে সেইখিনি সময়ত আপোনালোকে পৰিস্থিতি এবাৰ অনুমান কৰি চাওক। গতিকে যিসকল লোকে গালি দিছে, গালি দিয়াটো স্বাভাৱিক, কাৰণ তেখেতসকলে ভুল বুজিছে। যদি এই ভিডিঅ'টি হ'ল হয় 20 জুলাইৰ এদিন আগত বা এদিন পিছত, তেতিয়াহ'লে আমাক আপোনালোকে গালি দিয়াটো কি, ৰাস্তাত দেখিলে পিটক, আমি ডিজাৰ্ভ কৰিলোঁ হয় যদি আমি সেইটো বস্তু প্ৰটেষ্টৰ আমি জনাৰ পিছত যদি সেইখিনি কথা ক'লোঁ হয়। ইনফেক্ট মই লাহে লাহে যেতিয়া ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ, অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো কি ধৰণে এই প্ৰটেষ্টৰ লগত জড়িত সেই বিষয়ে মই যেতিয়া গম পালোঁ, তেতিয়া 6 দিনৰ আগত আপোনালোকে মোৰ ফেচবুক পেজত এতিয়াই চাওক, সোনম ৱাংচুক ছাৰৰ সপক্ষে আই ছাপোৰ্ট সোনম ৱাংচুক ছাৰ বুলি এটা পোষ্ট মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত কৰিছোঁ। গতিকে সেই পোষ্টটো ইমান বেছি চাৰ্কুলেট হোৱা নাই যিমানখিনি হ'ব নলগীয়া ভিডিঅ'টি হৈ আছে। কোনোবা এজন মোক বা নীলক বেয়া পোৱা মানুহে সেই ভিডিঅ'টি সেইখিনি সময়ত ভাইৰেল কৰি দিছে, য'ত ৰবি শৰ্মাৰ দৰে এগৰাকী গুণী জ্ঞানী ব্যক্তিয়ে কোনো চৰ্চা নকৰাকৈ এটা দি দিছে কমেণ্ট। বাহ, মোৰ সতীৰ্থ বহু বন্ধুৱে তাতে কমেণ্ট কৰিছে। ইনফেক্ট তেখেতসকলে মোক ফোন কৰি সুধিছে যে ভিডিঅ'টো কেতিয়াৰ। পিছত যেতিয়া মই তেখেতসকলক ভিডিঅ'ৰ লিংকটো দি পেলাই যেতিয়া ক'লোঁ, তেতিয়া তেখেতসকলে ৰিয়েলাইজ কৰিছে। মই নাজানো তেখেতসকলে সেইখিনি বস্তু উপলব্ধি কৰে নে নকৰে। আজি এজন জেন জিৰ ল'ৰা এজনে আজি আপডেট কৰিছে যে এই ভিডিঅ'টি 2 মাহৰ আগৰ ভিডিঅ' বুলি। আৰু এটা ষ্ট্ৰীম কৰি থকা ভাতৃ এজনে আজি কমেণ্টত হেনো লিখিছে যে এই ভিডিঅ'টি পুৰণা বুলি তেখেতে একচেপ্ট কৰিছে। গতিকে আল্টিমেটলি যিসকল ৰাইজে গালি দিছে, চাগে গালিটো ক'ৰবাত ডিজাৰ্ভ কৰোঁ বুলি ভাবি পেলাই দিছে, কাৰণ আমি প্ৰটেষ্টৰ বিপক্ষে হৈ থকা বুলি আমাক উত্থাপন কৰি থকা হৈছিলে যেন আমি প্ৰটেষ্টটোৰ বিৰোধী, আমি দেশ বিৰোধী, আমি ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বিৰোধী। সেইখিনি আচলতে এষ্টাব্লিছড হৈ গৈছিল নজনাকৈ। আৰু মোৰ স্পষ্টীকৰণ যদি পিছদিনাখনেই দি দিলোঁ হয় হয়তো ইমানখিনি বেয়ালৈ নগ'ল হয়। তাৰোপৰি আজি এটা আৰু নিউজ পাইছোঁ যে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেখেতসকলে আমাক বেন কৰিছে। আমাৰ গান বেয়া পায় বা মোৰ গান বেয়া পায় বা নীলৰ গান বেয়া পায়, বেন কৰক দাদা বাইদেউ, চবকে কৈছোঁ, দাদা বাইদেউ ভণ্টি যোনে আছে। কিন্তু কথাটো হ'ল আপোনালোকে ভিডিঅ'টি চাই পেলাই নিশ্চয় আমাক বেন কৰিছে। গতিকে আপোনালোকেও এবাৰ ৰিচাৰ্চ কৰি চোৱাৰ প্ৰয়োজন আছিল বুলি মই ক'ৰবাত ভাবোঁ যে সেই ভিডিঅ'টি একচুৱেলি কেই তাৰিখৰ আছিলে। পুনৰবাৰ কৈছোঁ, সেই ভিডিঅ'টি 22 মে 2026 আছিল। 16 মে CJP গঠন হোৱা বুলি গুগল জেমিনাই বা ChatGPT আৰু যি মাধ্যম আছে তেখেতসকলে আমাক ইনফৰমেশ্যন দিয়ে। থাকিল কথা সেইটো। আৰু এটা আজি ইনফৰমেশ্যন মানে খবৰ আহিছে যে আমাৰ গুৱাহাটীত আজি যি শান্তিপূৰ্ণ প্ৰটেষ্ট হ'ল, সেই শান্তিপূৰ্ণ প্ৰটেষ্টত হেনো মোৰ ছবি কোনোবা এজনে লৈ তাতে ব্যংগাত্মকভাৱে মোৰ প্ৰতিছবিখন তেখেতসকলে উপস্থাপন কৰিছে। গতিকে নিশ্চয় চাগে তেখেতসকলেও সেই ভুল বুজাৰ কাৰণেই তেনেকুৱা ধৰণৰ কিছুমান ষ্টেপ হাতত লৈছে।
গতিকে মই ভাবোঁ অনাগত দিনবোৰত ৰাইজে ইমান দিনে যি মৰম দিলে সেই দিয়া মৰমখিনিকে লৈ আগবাঢ়ি গৈছোঁ। অনাগত দিনত ভুল হ'লে আপোনালোকে দেখুৱাই দিব বুলি আমি আশাবাদী। গতিকে একদমেই ভুল নুবুজিব। খুবেই দুখ পাইছোঁ। আচলতে ইমান গালি জীৱনত কেতিয়াও খোৱা নাছিলোঁ। এইবাৰ যিমানখিনি গালি খাইছোঁ, ইমান গালি খোৱাৰ অভিজ্ঞতা আজি মোৰ 38 ইয়াৰ্ছলৈকে মই কেতিয়াও বুটলিবলৈ পৰাই নাছিলোঁ। ফাৰ্ষ্ট টাইম বুটলিছোঁ, তাকো মিছকমিউনিকেট হয়, ভুল বুজাবুজিৰ মাজেৰে। একো নাই, আপোনালোকে ভাল পায় আচলতে বুলি ভাবোঁ। ভাল পায় কাৰণেই নিজৰ ল'ৰাজনে, দাদাজনে, ভাইটিজনে যদি কিবা এটা ভুল কাম কৰে সেইটো আপোনালোকে প্ৰতিবাদ কৰে, আৰু সেইটো ৰাইটছেই হওক বা সেইটো অধিকাৰ সকলোৰে আছে। গতিকে সেইখিনি আমি একচেপ্ট কৰিছোঁ। তাৰোপৰি এটা কথা জনাবলৈ পাই খুবেই ভাল লাগিছে যে কাইলৈ 24 তাৰিখ অৰ্থাৎ 24 জুলাইত জুবিন গাৰ্গ ফেন ক্লাব যোৰহাটৰ সহযোগত তথা অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত 25 আৰু 26 তাৰিখে বান সাহায্য বিলোৱা যাব উজনি অসমত। গতিকে 25 তাৰিখৰ দিনটোত চেষ্টা কৰিম নাজিৰা আৰু যোৰহাটত আমি উপস্থিত থাকিবলৈ। গতিকে আমাৰ কণ্ঠশিল্পী অসম ফৰামৰ পৰা যথেষ্টখিনি ব্যৱস্থা কৰা গৈছে। অতি সোনকালেই যেতিয়াই যাব পৰা হ'ব ৰাইজৰ কাষলৈ, তেখেতসকলে যেতিয়াই ছিনিয়ৰসকলে আমাক ডিৰেকশ্যন দিব তেতিয়াই আমি তেনেকেই বান সাহায্য লৈ যাম। আগতেও গৈছোঁ, আপোনালোকে দেখিছে পূৰ্বৰ বানপানী যেতিয়া আহে, যোৱাবাৰ তাৰ আগৰবাৰ বৰপেটাৰ ফালে আহিছিলে, আমি সকলোৱে, মই, গীতালি, আমি সকলোৱে মিলি পেলাই গৈছিলোঁ। গতিকে বান সাহায্য দিবলৈ কাইলৈ আমি ওলাম। গতিকে আপোনালোকৰ পূৰ্ণ সহযোগিতা বিচাৰিছোঁ, যাতে আমি যিখিনি উদ্দেশ্যেৰে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হ'বলৈ, থিয় হ'বলৈ বিচাৰিছোঁ, সেই উদ্দেশ্যতে যাতে আমাৰ সফল হয়। পুনৰবাৰ অনুৰোধ কৰিছোঁ মোৰ দাদা, বাইদেউ, ভণ্টিসকলক, আৰু জনাবলৈ বিচাৰিছোঁ যে মই ভাৰতীয় ষ্টুডেণ্টছ, যিহেতু আমিও এসময়ত ষ্টুডেণ্টছ আছিলোঁ, গতিকে ষ্টুডেণ্টছৰ ভৱিষ্যতটো কেনেকৈ, ষ্টুডেণ্টছ অৱস্থাত যেতিয়া এজন ল'ৰা ছোৱালী পঢ়ি থাকে সেইখিনি অৱস্থাত তেখেতসকলৰ মানসিক চিন্তাধাৰা কি ধৰণে হৈ থাকে সেই বিষয়ে আমি অৱগত, কি কৰিম ফিউচাৰত। গতিকে তেনেকুৱা যদি বহুত সময় তেখেতসকলে এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি পেলাই যেতিয়া তেখেতসকলে এক্সামৰ সময়ত তেনেকুৱা হ'ব বা এক্সামৰ পিছত লিক হোৱা বুলি ওলাব, গতিকে তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত হৈ থকা নাই বুলি মই ভাবোঁ। গতিকে ছাত্ৰ ছাত্ৰীৰ যি গণতান্ত্ৰিক প্ৰতিবাদ, ছাত্ৰ ছাত্ৰীৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদত মই সদায় আছোঁ। মই তেনেকুৱা প্ৰতিবাদত আছোঁ বুলি পুনৰবাৰ কৈছোঁ, যিবোৰ প্ৰতিবাদত ৰাজনৈতিক সমীকৰণ নাথাকে, যিবোৰ প্ৰতিবাদৰ মাজেৰে আমাৰ চৰকাৰী সা সম্পত্তি বিনষ্ট কৰা নাযায়, তেনেকুৱা প্ৰতিবাদত মই সদায় আছোঁ। যিসকল লোকে আমাৰ দেশ বিৰোধী শ্লোগান দিয়া প্ৰতিবাদী কাৰ্যসূচী আমি দেখিবলৈ পাওঁ, তেনেকুৱা প্ৰতিবাদী কাৰ্যসূচীত মই নাই। মই অসমৰ, ভাৰতৰ ছাত্ৰ ছাত্ৰীক ছাপোৰ্ট কৰোঁ। তেখেতসকলৰ যিটো কজ, নবেল কজ, সেইটোৰ কাৰণে থিয় দিছিলোঁ, থিয় দি আছোঁ আৰু থিয় দিম। আপোনালোকে নিশ্চয় দেখিছে সোণম মংচুক ছাৰক মই ছাপোৰ্ট কৰিছোঁ, কিন্তু য'ত ৰাজনৈতিক সমীকৰণ থাকে তেনেকুৱা প্ৰতিবাদত মই কেতিয়াও উপস্থিত নাথাকোঁ, সেয়া মই কথা দিছোঁ। গতিকে আপোনালোকে, আজি প্ৰটেষ্টটো হৈ গ'ল, আজি যাব নোৱাৰিলোঁ, সেইকাৰণে ক্ষমা বিচাৰিছোঁ। কিন্তু ভৱিষ্যত সময়ত যদি প্ৰটেষ্ট হয়, মই কথা দিছোঁ, আজি ইনষ্টাগ্ৰাম লাইভ যোগে আপোনালোকে স্ক্ৰীণ ৰেকৰ্ড কৰি ৰাখে, স্ক্ৰীণ কেপচাৰ কৰি ৰাখিব। য'ত ৰাজনৈতিক সমীকৰণ নাথাকে তেনেকুৱা প্ৰটেষ্টত মই থাকিম, ছাত্ৰ ছাত্ৰীৰ বাবে মই থাকিম। গতিকে আপোনালোকে জনাব, যদি ব্যক্তিগতভাৱে জনাবলৈ বিচাৰে জনাব, ফোন নম্বৰ আছেই ইনষ্টাগ্ৰামত দি থোৱা, জনাব, মই সেইটোৱে বিচাৰোঁ। আৰু অনুৰোধ কৰিছোঁ পুনৰবাৰ যে ভুল নুবুজিব, এই ভিডিঅ'টি 22 তাৰিখৰ হয়, আৰু যিসকল লোকে ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ গান ভাল পায়, বেয়া পায়, সেইটো আপোনালোকৰ ব্যক্তিগত পচন্দৰ কথা, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু এইখিনি সময় মোক ট্ৰল কৰাৰ নহয়, নীল আকাশক ট্ৰল কৰাৰ নহয়, এইখিনি সময় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত থিয় দিয়াৰ সময়। গতিকে আহক, আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলোৱে আগবাঢ়ি আহোঁ। জুবিন গাৰ্গদেৱৰ আদৰ্শৰ জৰিয়তে আমি যিখিনি শিকিলোঁ সেইখিনি আমি এক্সিকিউট কৰিবলৈ চেষ্টা কৰিম। গতিকে মই সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ।